মই কংগ্ৰেছ দলৰ ভালেকেইটা গুৰুত্বপূৰ্ণ দায়িত্ব মই ইতিমধ্যে দায়িত্ব পালন কৰি আছিলো। মই লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ মই একমাত্ৰ আইৱাইচিৰ পৰা নিযুক্তিপ্ৰাপ্ত মুখপাত্ৰ, ইয়াৰ উপৰি সাধাৰণ সম্পাদক, লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ তথ্য প্ৰযুক্তি আৰু সামাজিক মাধ্যম বিভাগৰ সাধাৰণ সম্পাদক, ইয়াৰ উপৰি ৰাহুল গান্ধী বিচাৰ মঞ্চৰ লখিমপুৰ জিলাৰ সভাপতি, লিডাৰশ্বিপ ডেভেলপমেণ্ট মিছনৰ মই ঢকুৱাখানা এছেম্বলিৰ কোঅৰ্ডিনেটৰ। গতিকে ইমানবিলাক দায়িত্ব সুচাৰুৰূপে পালন কৰি থকাৰ পাছতো যেতিয়া দলীয় শীৰ্ষ নেতৃত্বৰ দ্বাৰা লাঞ্ছিত বঞ্চিত বুলি কি কৈছো, আমাৰ ভৱিষ্যত নৱপ্ৰজন্মৰ যি ভৱিষ্যত ধ্বংসকাৰী এপিচিচি, বৰ্তমানৰ এপিচিচি খনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিখনে তেওঁলোকে উঠি অহা যিবিলাক নৱপ্ৰজন্মৰ নেতাবিলাকক তেখেতলোকে কেতিয়াও ওপৰলৈ যোৱাটো নিবিচাৰে। তেওঁলোকে উঠি অহা গছপুলিটো কলিতে মোহাৰি পেলাব বিচাৰে। আৰু এতিয়া বিশেষকৈ আমি লখিমপুৰ লোকসভা সমষ্টিত আমি এতিয়া ইমান দিনে ৰাজনীতি কৰি পেলাই এতিয়া যিজন প্ৰাৰ্থী পালো উদয় শংকৰ হাজৰিকা ডাঙৰীয়া, তেখেতে আহিছে ডিচেম্বৰ মাহত কংগ্ৰেছলৈ আহিছে। কিন্তু তাৰ আগৰ পৰাই লাগি থকা ভালেকেইজন অতি অভিজ্ঞ আৰু উচ্চ শিক্ষিত ব্যক্তিক ভূপেন কুমাৰ বৰা ডাঙৰীয়াই যি প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰিলে, এটা কথা মই আজি ক'ব বিচাৰো যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শিক্ষক কোষৰ যিগৰাকী আমাৰ অধ্যক্ষ শ্ৰদ্ধাৰ ডক্টৰ পদ্মেশ্বৰ দলে ডাঙৰীয়া, তেখেতে JNUৰ ছাত্ৰ আৰু তেখেত 2009 বেটছৰ আপোনাৰ APS অফিচাৰ। ইয়াৰ উপৰিও তেখেতে দিল্লী শ্ৰীৰাম কমাৰ্চ কলেজৰ লেকচাৰ। ইমান যোগ্য ব্যক্তি থকাৰ পাছতো বা ইমান দিনে অতদিনে ত্যাগ স্বীকাৰ কৰি অহাৰ পাছতো কিয় তেওঁক টিকট দিয়া নহল? কোনোবাই ক'ব পাৰিব নেকি ত্যাগ কৰা নাই, তেওঁক কিয় টিকট দিয়া নহল? আপোনাৰ দিল্লীস্থিত এই আমাৰ ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা ডাঙৰীয়াৰ দিল্লীস্থিত বাসগৃহত যেতিয়া পদ্মেশ্বৰ দলে ডাঙৰীয়াৰ পৰা ভূপেন কুমাৰ বৰাই 2 কোটি টকা বিচাৰিছিল, সেই 2 কোটি টকা দিব নোৱাৰাৰ কাৰণে কিন্তু পদ্মেশ্বৰ দলে ডাঙৰীয়াই টিকট নাপালে, যিটো বিষয় তেওঁ ৰাজহুৱাভাৱে আমাৰ লোকসভা ইলেকশ্যনত তেখেতে কৈছে ৰাইজৰ আগত। গতিকে টকাৰ লেনদেনৰ কাৰণে এতিয়াৰ কেণ্ডিডেটজনৰ পৰা 1 কোটি টকা লৈছে, ভূপেন বৰা বা জিতেন্দ্ৰ সিঙে লৈছে। ৰাইজৰ মুখত সেয়া এতিয়া আপুনি তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মুখে মুখে সেই কথা। আৰু যদিহে ধনৰ কোনো লেনদেন হোৱা নাই, তেতিয়াহ'লে যোগ্য ব্যক্তিক বঞ্চিত কৰি কিয় অযোগ্য ব্যক্তিক স্থান দিয়া হ'ল? সেই প্ৰশ্নটো উত্তৰ দিব লাগিব। আপোনাৰ নৱপ্ৰজন্মৰ ভৱিষ্যত ধ্বংসকাৰী কেইজনমান মুষ্টিমীয় এপিচিচিৰ লিডাৰে গোটেই এপিচিচিখনক বিপথে তেওঁলোকে পৰিচালিত কৰিছে। আজি আপোনাৰ অকণ বৰাৰ শ্ৰদ্ধাৰ প্ৰাক্তন মন্ত্ৰী অকণ বৰা ডাঙৰীয়াৰ পুত্ৰ মানস বৰা ডাঙৰীয়াই আপোনাৰ কংগ্ৰেছ ত্যাগ কৰিছে। অঞ্জন দত্তৰ আপোনাৰ যোগ্য কন্যা সন্তান তেখেতে অংকিতা দত্ত বাইদেউ, তেখেত আমাৰ অতি শ্ৰদ্ধাৰ। তেখেতে অসম প্ৰদেশ যুৱ কংগ্ৰেছক যি একেবাৰে নিৰবিচ্ছিন্ন কষ্টৰ জৰিয়তে তেওঁ যি ধৰণে আগবঢ়াই নিছিলে, তেনে এগৰাকী শক্তিশালী যুৱ নেত্ৰীয়ে কিন্তু কংগ্ৰেছ দল ত্যাগ কৰিলে। আৰু আগন্তুক দিনত আৰু বহু নেতাই দল ত্যাগ কৰিব নিৰ্বাচনৰ পূৰ্বে। আৰু লখিমপুৰ লোকসভা সমষ্টিত বিশেষ গুৰুত্বপূৰ্ণ দায়িত্বত তেওঁলোকে থকা অতি কমেও 150 জন লিডাৰে উইদিন 3-4 দিনৰ ভিতৰত দল ত্যাগ কৰিব। আৰু তেখেতলোকৰ লগত 150 লিডাৰৰ লগত আৰু কিমান কৰ্মী আহিব তৃণমূল পৰ্যায়ৰ পৰা, সেইটো কিন্তু কংগ্ৰেছ দলৰ কাৰণে এটা অতি মুখ্যম আঘাত হ'ব। আৰু কংগ্ৰেছ দলৰ যিকেইজন এতিয়া উঠি ৰজা বহি ৰজা অসমৰ, তেওঁলোকে মানুহক ব্যৱহাৰ কৰে। পদ্মেশ্বৰ দলেৰ দৰে এজন যোগ্য এজন উচ্চ শিক্ষিত এজন অতি শক্তিশালী যুৱ নেতা তেওঁলোকে যেতিয়া নিৰ্বাচনৰ টিকেট ডিক্লেয়াৰ হোৱা নাছিল, তাৰ পূৰ্বে কাম বন কৰাই তেওঁলোকে কি কৰিলে, সময়ত টিকেটটো নিদিলে। মুহিম পাইন তৃণমূল পৰ্যায়ৰ পৰা অহা এজন অতি নিষ্ঠাৱান যুৱ কংগ্ৰেছৰ নেতা মুহিম পাইন ডাঙৰীয়াই টিকেট বিচাৰিছিল, তেওঁ কিন্তু টিকেট নিদিলে। কাৰণ তেওঁ পইচা দিব নোৱাৰে। বিজেপিত মই যোগদান নকৰো বা কৰো, সেইটো মই আপোনাক উত্তৰটো এই ধৰণে দিম যে ৰাজনীতি মোৰ আপোনাৰ পেচা নহয়, ৰাজনীতি মোৰ নিচা। গতিকে এটা মানুহে এটা নিচাক ত্যাগ কৰিবলৈ হলে নিচামুক্ত কেন্দ্ৰত যাব লাগে। মই এতিয়া নিচামুক্ত কেন্দ্ৰত যাব বিচৰা নাই। মোৰ ৰাজনীতিৰ যি নিচা অব্যাহত থাকিব।